কি খবৰ আপোনালোকৰ? ভালে আছে চাগে? আৰু মোৰ খবৰটো একদমেই ভাল, কাৰণ আজি আমাৰ ঘৰলৈ আহি আছে মোৰ মামা আৰু মামী। বিশ্বনাথ চাৰিআলিৰ পৰা আহি আছে। তেওঁলোকৰ ঘৰ বিশ্বনাথ চাৰিআলি আৰু তাৰে পৰা আহি আছে। আৰু আমাৰ মামা বিশিষ্ট গীতিকাৰ, সুৰকাৰ আৰু কৃতি শিক্ষক হয়। তেওঁকতো চাগে আপোনালোকে চিনিয়ে পায়। কোন হয় জানে? তেওঁৰ নাম হ'ল ধ্ৰুৱজ্যোতি ৰাজখোৱা। তেওঁ বহুত গান লিখিছে। আপোনালোকেতো জানেই, শিৰতে থাপিলোঁ, এই গানটো তেওঁৱে লিখিছে। আৰু তেওঁ আজি আমাৰ ঘৰলৈ আহি আছে। তেওঁ আমাৰ ঘৰত গধূলি পাবহি চাগে, গতিকে আহিলে আপোনালোকক দেখাম। এয়া মামীয়ে মাংস বনাই আছে। মামী দেখিছে, মামী ইমান এনাৰ্জি, আহি পাই ইমান দূৰ জাৰ্ণি কৰি মাংস বনাবলৈ ধৰিছোঁ। জাৰ্ণি কৰি আহি এতিয়া মাংস বনাইছে দেখিছা, কি ধুনীয়াকৈ ইমানখিনি কাম কৰিব পাৰে মামী দেখিছা। আমি কিমান এনাৰ্জি দেখিছা। কেক আনিছে তোমালৈ, মিঠাই আনিছে, ইমান শাক চব্জি আনিছে দেখিছা নাই? এই কিমান শাক চব্জি এইবিলাক আনিছে দেখিছা। মামীহঁতৰ কিমান এনাৰ্জি। তোমালোকৰ এতিয়া আজিকালি ল'ৰা ছোৱালী অকণমানতে ভাগৰ লাগে। সঁচাকৈ অকণমানতে ভাগৰ লাগে। এয়া মামীয়ে মিঠাই আনিছে আমালৈ আৰু কেক আনিছে। এয়া মামী। এতিয়া মামীয়ে কেকটো কাটিব। কেক কটা এখন চুৰি নহয় দেই, এখন কটাৰীহে। প্ৰথমতে মই কেক মোৰ মৰমৰ ছোৱালীজনীক খুৱাই লওঁ। কেনেকুৱা হৈছে? মজা হৈছে। ये देखिए केक। টেস্টি হৈছে দেই। আমালৈ মামীয়ে চিপছ আনিছে, চিপছ। আংকল চিপছ। মজা। এয়া মামায়ে চব্জি কাটি আছে। মামা? ধ্ৰুৱ মামা। এয়া চাওঁ, আন্ধাৰ হৈছে আমাৰ মুখখন। এয়া মামা চব্জি কাটি আছে ন? ভাতকেৰেলা এটা দি দিওঁ, আলু দিওঁ, আৰু পিটিকা কৰি মই খাই যাওঁ। কুন্দুলি খোৱা ঘনে ঘনে। কুন্দুলি খাওঁ না, চুগাৰৰ কাৰণে এক নম্বৰ ভাল। কুন্দুলি মই কিনি আনো। মই কৰি লৈছিলোঁ নহয়, বুজিছা নাই? 100টা লাগিলে 99টা বান্দৰে খাই এটা আমি পাওঁ।